গুড মৰ্ণিং গাইজ, মই ৰয়ন ইউটিউব ভিডিঅ'লৈ আপোনালোক সকলোক স্বাগতম জনাইছোঁ। বহুত দিনৰ পিছত আপোনালোকে মোৰ ভিডিঅ'ত দেখিব পাইছে এতিয়া যে আমাৰ ঘৰৰ ফালৰ ৰাস্তাটো আৰু পথাৰ। কিমান আপোনালোকক একে জেগাডোখৰ দেখাই থাকিম ন। দেখাবলৈও দুটাই জেগা আছে ক'ব পাৰিব, এইটো আৰু সেইটো। নাইজানিঙৰ ভিডিঅ' বনালেতো আপোনালোকে বেয়া পালে, কোনো নাচালে, সেইকাৰণে ঘৰ পথাৰ ৰেল লাইন সেইবোৰকে দেখাই থাকোঁ আৰু। তো এতিয়া অলপ আন্ধাৰ হৈছে, কেলৈ কি ৰ'দটো দিয়াই নাই আমাৰ ফালে, আন্ধাৰেই দেখি পাইছোঁ। ৰ'বতে অলপ ব্ৰাইটনেছ হোৱা। তো ইয়াত ছাগলী বান্ধিছোঁ এতিয়া মই। ছাগলীজনো ক'লাই দেখি পাইছোঁ ন, মোবাইলৰ ব্ৰাইটনেছ হোৱা বুলি এইটো ছাগলী। আমাৰ ছাগলীকেইটা তিনিটা দেই, মাইকী ছাগলী হয়। মতা আছিলে আগতে, সেইকেইটা বেছি দিয়া হ'ল। আৰু এইটো ৰাস্তাটো আমাৰ অলপ ডাৱৰীয়া হৈ আছে, অলপ মানে বহুতে ডাৱৰীয়া, ৰ'দটোতো অলপো দেখা দেখি নাই। আৰু এইফালে ছাগলীজনী আমাৰ ধান খোৱা নাই কিন্তু দেই, যোনে ভাবিব ধান খাইছে বেয়া ভাবিব। ৰ'বক ভালকৈ দেখাম। এজনী মাথা দেখি পাইছে নহয়, ক'লা বস্তু ফটককৈ দেখা নিদিয়ে। আৰু এইফালে ধানবোৰ বহুতখিনি ডাঙৰ হ'ল। যোৱা 3 দিনৰ পৰা বৰষুণ দি আছিলে, জন্মাষ্টমীৰ পৰা পানী হৈছিলে। সেই টাইমত মই ভিডিঅ' বনাব নোৱাৰিলোঁ, কাৰণ কাৰেণ্ট নাছিলে। মোবাইলত 0.2-3 এনেকুৱা চাৰ্জ আছে। তো এনেকৈ আপোনালোকক আজি দেখাইছোঁ আমাৰ ইয়াৰ পৰিৱেশটো। এখন দেউতাই বাইকখন উলিয়াইছে, মাকহেনো আনিব যায়। তো যুৱক, মই যোৱা কথা আছিলে। মই ড্ৰেছতে আছোঁ, চাব নেকি? ড্ৰেছতে আছোঁ, চব বজাৰৰ পৰা এতিয়া আহিছোঁ, ড্ৰেছতে আছোঁ। আৰু আমাৰ ঘৰটো এইফালে এই ঘাঁহটো হৈছে, এই ঘাঁহটো আপোনালোকে নেভাবিব জংঘল হয়, এইটো ঝাৰু বনোৱা ঘাঁহ হয়। ইয়াত এটা ফুল ওলাব, ফুল ওলোৱাৰ পিছত এইটো আমি ঝাৰু হিচাপে ব্যৱহাৰ কৰিব পাৰিম। সেইটো আমি নিজে নাই ৰোৱা, কিন্তু নিজে হৈছে, আমি আনি কেনেও পেলোৱা নাই। কিন্তু পুখুৰী কিনাৰত আমি আনি পেলাইছিলোঁ, পুখুৰীত দিবলৈ, কিন্তু হ'লগৈ পুখুৰী কিনাৰত। পুখুৰী পানীটো চফা কৰিবলৈ আমাৰ, কাৰণ পুখুৰী পানীটো অলপ মানে বহুতেই ঘোলা হৈ থাকে। গা ধুব পাৰি, একো প্ৰব্লেম নাই, একো খজুতি নহয়, কিন্তু ধুবলৈ মন নাযায়। আৰু এইখিনি বাঁহখিনি য'ত আমি বহোঁ, এখন মোৰ চাংখন আপোনালোকে আৰু মানে বেয়া অৱস্থাতে দেখিছে বুলিব পাৰে। বনাব মন নোযোৱা হৈ গ'ল এই চাংখন, কাৰণ দেখিছেই কি হৈ আছে। আৰু এই বাস্কেটবোৰ আমি আনি থৈছোঁ, ইয়াত কিবাকিবি ৰুম, দোকানৰ কাৰণে অনা নাই দেই, কিবাকিবি ৰুবলৈ আনিছোঁ। আৰু আমাৰ এইফালে পৰিৱেশটো চাওক, অলপ এই জেগাডোখৰ ইগন'ৰ কৰিব। আৰু এইফালে কুঁহিয়াৰ গছ, কাৰোবাৰ কুঁহিয়াৰ লাগিলে আমাক জনাব আৰু লৈ যাব। ফ্ৰীত নিলেও 10 টকাতে দি যাব, বেছি নালাগে। তাৰপিছত আপোনালোকক বহুত দিনৰ পিছত মোৰ ইয়াতে আমি ধান কঠীয়া ৰুইছিলোঁ, আপোনালোকৰ মনত আছে নহয়? কঠীয়াখিনি হৈছিলে, উঠাই নিলোঁ। তো এতিয়া এইখিনি আমাৰ পুখুৰীটো এনেকুৱা হৈ আছে, মানে ইয়াত কি দিওঁ, মানে পানী দেখিছে নাই, সেইখিনি বগা হৈ আছে, সিমানটোলৈকে পানী। আৰু একদম অভাৰ, মানে ফুল হৈ গৈছিলে, ওলাই গৈছিলে। তো আমি ইয়াত মানে ক'ব গ'লে সোমোৱাই নাই পুখুৰীত, জ্বৰ হ'ব, সাপ চাপ ওলোৱাৰ কাৰণে আমি নোসোমাই। এইখিনি চাওক না, এনেকুৱা লাগিব নাই কিবা আপোনাক এমেজনৰ জংঘলত যোৱাৰ নিচিনা। ৰাস্তাটোৱে চাওক, ঘাট নাগাছে ন, এইটোৱে এইটো। তাৰপিছত এইফালে পথাৰখিনি দেৰিকৈ ৰুলে, এইখিনি ধান, সেইখিনি এতিয়া ইমান সৰু হৈ আছে, নহ'লে বহুতখিনিয়ে ডাঙৰ হৈ যায়। কাৰণ বহুতো চক এতিয়া কিছুমানে আগতে ধানৰ ৰুইছে, তো হ'বলৈ হৈ গৈছে। আৰু এইখন আমাৰ বৰ্তাই দি বনাইছে, ব্ৰইলাৰ ফাৰ্ম বনাব নে কি বনাই নাজানো।